নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 17 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ উপ নিৰ্বাচনক লৈ সংঘাত আৰম্ভ অখিল গগৈ ভাৰ্চেছ ভূপেন বৰাৰ মাজত এই সংঘাত আৰম্ভ হৈছে হঠাৎ কংগ্ৰেছক লৈ অখিল গগৈয়ে প্ৰদান কৰিলে কঠোৰ হুংকাৰ অখিলৰ হুংকাৰ কংগ্ৰেছক লৈ কংগ্ৰেছে ঐতিহাসিক ভুল কৰিবলৈ যোৱাৰ লগতে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ মন্তব্য অখিলৰ উপ নিৰ্বাচনত যদি কংগ্ৰেছে অকলে খেলে সেয়া কংগ্ৰেছৰ ঐতিহাসিক ভুল লোকসভা নিৰ্বাচনত সকলোৰে প্ৰচেষ্টাত কংগ্ৰেছৰ ফলাফল ভাল হৈছে যদি কংগ্ৰেছ দলৰ ইয়াক লৈ অহংকাৰ হৈছে তেন্তে সেয়া ভালৰ বাবে নহয় বিৰোধী সন্মিলিত শক্তিৰ সমৰ্থনক কংগ্ৰেছৰ সমৰ্থন বুলি যদি ভাবিছে তেন্তে কংগ্ৰেছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি মন্তব্য অখিল গগৈৰ কংগ্ৰেছে যদি অকলে নিৰ্বাচন খেলিব বিচাৰিছে খেলক তাত কোনো ধৰণৰ আপত্তি নাই কিন্তু প্ৰথমে বিৰোধী ঐক্যমঞ্চৰ লগত বিষয়টো আলোচনা হ'ব লাগিব যদি আলোচনা নকৰাকৈ কংগ্ৰেছে নিৰ্বাচন খেলিম বুলি ভাবিছে তেন্তে পৰৱৰ্তী নিৰ্বাচনসমূহত আমাৰ পৰা সমৰ্থন নাপাব কংগ্ৰেছ দলে যদি কংগ্ৰেছে নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে তেন্তে আগন্তুক উপ নিৰ্বাচনত অন্য বিৰোধী দলসমূহেও নিজাকৈ চিন্তা কৰিব বুলি মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধায়ক অখিল গগৈৰ দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ কৰ্ণাটক চৰকাৰে পাৰে তেন্তে অসম চৰকাৰে কিয় নোৱাৰে কৰ্ণাটক চৰকাৰৰ বৃহৎ সিদ্ধান্ত কৰ্ণাটকত কৰ্মৰত বহিৰাজ্যৰ কৰ্মচাৰীৰ বাবে বেয়া খবৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰ্ণাটক চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত ব্যক্তিগত কোম্পানীত কৰ্ণাটকৰ জনতাৰ বাবে 100% সংৰক্ষণ কৰিব চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ক্ষেত্ৰত লোৱা হৈছে এই সিদ্ধান্ত কৰ্ণাটকত কম দিনৰ ভিতৰতে কৰ্ণাটকত প্ৰযোজ্য হ'ব এই আইন কৰ্ণাটকৰ জনতাই চাকৰিৰ পৰা বঞ্চিত নহ'বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে মঙলবাৰে অনুষ্ঠিত কেবিনেটত মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই লৈছে এই সিদ্ধান্ত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া কৰ্ণাটক চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থকা আৰু কৰি থকা কামৰ মাজত মিল নাই কা অলাগতিয়াল বুলি স্পষ্ট হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ মনৰ কথা বুজাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ আচুৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত চৰম ব্যৰ্থ যদি 8 গৰাকী চিনাক্ত হৈছে তেন্তে 5 জনেই মৃত্যু হৈছে অসমত কা আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ চলি থাকিব হিমন্ত চৰকাৰে অসমত কা প্ৰযোজ্য কৰাৰ কুচকাৱাজ আৰম্ভ কৰাক লৈ সৰব আচুৰ সভাপতি উৎপল শৰ্মা দিবলৈছোঁ পৰৱৰ্তী খবৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত আমি সিংহৰ দৰে গৰজিবলৈ পাৰিছোঁ ৰাহুল গান্ধীৰ নেতৃত্বৰ বাবে কংগ্ৰেছ দল কংগ্ৰেছ হৈ আছে ৰাহুল গান্ধীৰ নেতৃত্বই আমি বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে গৰজি উঠিম আমাক কৰা অন্যায় আমি কাহানিও নাপাহৰোঁ সকলো হিচাপ নিকাচ কৰা হ'ব সাংসদ গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য কংগ্ৰেছ দলৰ উত্থান আৰম্ভ হৈছে বিজেপি দলত এতিয়া পতন আৰম্ভণি হৈছে এতিয়া বহুত ৰাজনৈতিক বিজ্ঞানী কংগ্ৰেছ দললৈ আহিবলৈ বিচাৰি আছে সাংসদ গৌৰৱৰ মন্তব্য যিয়ে কংগ্ৰেছ দলত থাকি পিছফালৰ পৰা আক্ৰমণ কৰি কংগ্ৰেছ এৰি গৈছিল তেওঁলোকৰ বাবে দুৱাৰ বন্ধ কংগ্ৰেছ দলত প্ৰৱেশৰ তৃণমূল নেতা কৰ্মীৰ কথামতেই এতিয়া সকলো হ'ব কংগ্ৰেছ দলত যোগদান কৰোঁ বুলি ক'লেই কংগ্ৰেছ দলত যোগদান কৰিব নোৱাৰিব কংগ্ৰেছ ত্যাগ কৰা নেতাসকলে তৃণমূল কৰ্মী নেতাই অনুমতি প্ৰদান কৰিলেহে অন্য দলৰ নেতা কংগ্ৰেছলৈ আহিব পাৰিব বিৰোধীৰ উপদলপতি হিচাপে প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত উপস্থিত হৈ উদাত্ত ভাষণ গৌৰৱ গগৈৰ
দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ বিসম্বাদ দূৰ কৰিব নোৱাৰি সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ চক্ৰান্তত নামিল বিজেপি এজাহাৰ দি সংবাদ মাধ্যমক ভাবুকি দিয়াৰ চেষ্টা বিজেপিৰ ৰাজনৈতিক বাতৰিৰ বাবে নিউজ নাওৰ বিৰুদ্ধে এজাহাৰ দাখিল ভাৰতীয় জনতা পাৰ্টিৰ পৰা বিসম্বাদ দূৰ কৰিব নোৱাৰি এইবাৰ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাত লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিয়নো নিউজ নাওৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিজেপিৰ ফালৰ পৰা পৰৱৰ্তী খবৰ বিজেপি নেতা কৰ্মীলৈ সাংসদ দিলীপ শইকীয়াৰ 5টা বিশেষ আহ্বান বিজেপি নেতা কৰ্মীসকলে যি উদ্দেশ্য বিজেপিলৈ আহিছিল তাত অটল থাকক পদবী নহয় দলটোহে ডাঙৰ দলৰ বাবে নিস্বাৰ্থ হৈ কাম কৰিবলৈ শিকক নেতা কৰ্মীসকলে বিজেপিক দেশৰ হিৰাই হিৰাই সুমুৱাই লওক সকলো নেতা কৰ্মীয়ে বিজেপিত থাকি কিবা এটা পাবই লাগিব বুলি কথা নাই দেশৰ সেৱা কৰক পোৱা নোপোৱাৰ বেদনা দূৰত ৰাখক স্বাৰ্থৰ কথা চিন্তা নকৰিব কিছুমানে কয় দল টানিলো আমি মাগুৰ খালে বেলেগে আমাৰ মাগুৰ খোৱাৰ সপোনেই নাছিল আমি বিজেপি দলটোক আমাৰ দেশৰ হিৰাই হিৰাই সুমুৱাই লৈছোঁ দিলীপ শইকীয়াৰ এই আহ্বান সেৱাই সংগঠন ইয়া কেৱল ভাষণ নহয় হাতে কামে কৰি দেখুৱাৰ সময় আগন্তুক উপ নিৰ্বাচনতো আমি আটাইকেইটা সমষ্টিতে জয়লাভ কৰিম আমাক কোনেও পৰাজয় কৰিব নোৱাৰে উপ নিৰ্বাচনত মন্তব্য বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ এই 5টা আহ্বান বিজেপিৰ নেতা কৰ্মীসকললৈ দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ দাড়ি ৰাখিব পাৰিবনে কৰ্তব্যৰত মুছলমান আৰক্ষীয়ে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ন্যায়ালয়ৰ মজিয়া পালেগৈ মুছলমান আৰক্ষীৰ দাড়ি ৰখাৰ প্ৰসংগ কৰ্তব্যৰ সময়ত দাড়ি ৰাখিব নোৱাৰে নেকি মুছলমান আৰক্ষীয়ে বিতৰ্কিত মুছলমান আৰক্ষীয়ে দাড়ি ৰখাৰ প্ৰসংগ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ টিপ্পনী দাড়ি ৰখাৰ পূৰ্ণ অধিকাৰ আছে মুছলমান আৰক্ষীৰ দাড়ি থকা মুছলমান আৰক্ষীক কৰ্তব্যত বাধা দিয়া অনুচিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় এনে আৰক্ষীৰ বিৰুদ্ধে দাড়ি ৰখাৰ বাবে কৰ্তব্যত অসুবিধাৰ সন্মুখীন হৈছিল এগৰাকী আৰক্ষী বিষয়া মাদ্ৰাজ আৰক্ষী বিষয়া আব্দুল খাদৰ ইব্ৰাহিমৰ বিৰুদ্ধে ন্যায়ালয়ত চলিছিল গোচৰ দাড়ি ৰাখি অনুশাসন ভংগৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষীগৰাকীৰ বিৰুদ্ধে আৰু তাৰ পিছতে ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায় দিবলৈ অন্য এটা খবৰ 30,000 অসমীয়াই পাব কৰ্মসংস্থাপন ৰাজ্যৰ চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে সোণালী সুযোগ অসমতে 30,000 অসমীয়াক সংস্থাপন দিব টাটাই অসমত বৃহৎ প্ৰকল্প আৰম্ভ ৰতন টাটাৰ জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে ভূমিগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে টাটাই বিনিয়োগ কৰিব 27,000 কোটি টকা 517.27 বিঘা ভূমি প্ৰকল্প গ্ৰহণ কৰিলে টাটা কোম্পানীয়ে সেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে 60 বছৰলৈ টাটাই লিজত ল'লে এই ভূমি জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত ভূমিৰ গৰাকীয়ে সমজাই দিলে ভূমি 30,000 যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব এই প্ৰকল্পৰ অধীনত য'ত 16,000 অসমীয়া যুৱক যুৱতীক নিযুক্তি দিব টাটাই এই প্ৰকল্পত দৈনিক উৎপাদন হ'ব 48,000 সেমি কণ্ডাক্টৰ চিপছ ৰাজ্যৰ চাকৰি প্ৰত্যাশীৰ নিবনুৱাৰ বাবে সোণালী সুযোগ আগবঢ়াইছে ৰতন টাটাই দিবলৈ চাওঁ এটা অতিকৈ ভয়ংকৰ খবৰ জানুৱাৰীৰ পৰা এতিয়ালৈ ৰাজ্যত জেই জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা 187 জন জেইত আক্ৰান্ত হৈ মৃত্যু হৈছে 8 জনকৈ লোকৰ ৰাজ্যৰ ভিতৰত সৰ্বাধিক জেইত আক্ৰান্ত ৰোগীৰ সংখ্যা যোৰহাট জিলাত দ্বিতীয় সৰ্বাধিক ধেমাজি জিলা আৰু ডিব্ৰুগড় তৃতীয় সৰ্বাধিক শিৱসাগৰ যোৰহাটত আক্ৰান্ত 40 জন মৃত্যু এজনৰ বৰপেটাত আক্ৰান্ত 13 জন ধেমাজিত আক্ৰান্ত 16 জন মৃত্যু 2 জনৰ ডিব্ৰুগড়ত আক্ৰান্ত 16 জন গোলাঘাটত আক্ৰান্ত 13 জন শিৱসাগৰত আক্ৰান্ত 15 জন মৃত্যু 3 জনৰ লখিমপুৰত আক্ৰান্ত 9 জন কামৰূপ গ্ৰাম্যত আক্ৰান্ত 7 জন মৃত্যু এজনৰ
কামৰূপ মহানগৰত আক্ৰান্ত 5, শোণিতপুৰত আক্ৰান্ত 6জন, মৃত্যু এজনৰ। নগাঁৱত আক্ৰান্ত 6, মৰিগাঁৱত আক্ৰান্ত 7, বিশ্বনাথত আক্ৰান্ত 3জন, চৰাইদেউত আক্ৰান্ত 6জন, দৰঙত আক্ৰান্ত 5জন, তিনিচুকীয়াত আক্ৰান্ত 6জন, নলবাৰীত আক্ৰান্ত 4জন, গোৱালপাৰাত আক্ৰান্ত 2জন, বঙাইগাঁৱত আক্ৰান্ত নাই, কাৰ্বি আংলং পূব আক্ৰান্ত 2, কাৰ্বি আংলং পশ্চিমত আক্ৰান্ত 1জন, কোকৰাঝাৰত আক্ৰান্ত 1জন, বাক্সাত আক্ৰান্ত 1জন আৰু মাজুলীত আক্ৰান্ত 1জনকৈ লোক জাপানীজ এনকেফেলাইটিছ ৰোগত